শপত লোৱাৰ কি দৰকাৰ আছে? মই দেখোন নিজে কৈ আছোঁ যে মই গোটেই অসমৰ বিধায়ক BLA 1 BLA 2 সকলোকে নিৰ্দেশ দিছোঁ যে যিমান পাৰে সন্দেহযুক্ত মানুহ যদি কোনোবা আছে অভিযোগ দিয়ক। ইয়াত শপত খাব কি আছে? এইটোতো আমাৰ সংবিধান প্ৰদত্ত এটা অধিকাৰ আৰু এই অধিকাৰটো অকল বিজেপিৰ নাই, কংগ্ৰেছৰো আছে। গতিকে অখিল গগৈ, গৌৰৱ গগৈয়ে প্ৰেছ কনফাৰেন্স কৰাতকৈ যেনেকে বিজেপিৰ সদস্যসকলে গ্ৰাউণ্ডত কাম কৰি আছে তেনেকে তেওঁলোকেও গ্ৰাউণ্ডত কাম কৰক, আমিতো বাধা দিয়া নাই। ৰাইজে কংগ্ৰেছক ৭৫ বছৰে দেখাৰ পিছতো এতিয়াও যে ৰাইজে তেওঁলোকক চিৰিয়াছলি লয়, আপোনালোকে প্ৰশ্ন সোধে, মই তাতে আচৰিত হওঁ। গোটেই মহিলাখিনিয়ে কি ক'লে? কংগ্ৰেছৰ দিনত একো পোৱা নাছিল, আপোনালোকৰ সন্মুখত এইটো ক'লে। গতিকে কংগ্ৰেছৰ প্ৰাসংগিকতাটো ক'ত আছে অসমত? অবৈধ বাংলাদেশীৰ ভোটক বাদ দিলে কোনজন খিলঞ্জীয়া মানুহে কংগ্ৰেছক ভোট দিয়ে? আমি যেতিয়া বিৰোধীত আছিলোঁ 15-16 দিনে ৰাতিয়ে আমি ফিল্ডতে আছিলোঁ, তেওঁলোকতো ক'তোৱে নাই, তেওঁলোকেতো হাত দাঙিয়ে দিছে। শূন্য শব্দটো কেতিয়াও নকওঁ, কাৰণ মিয়াটো আছেই অসমত, গতিকে শূন্য কেনেকৈ হ'ব? মিয়াৰ বহুত দুৰ্ভাগ্য, মিয়াই কংগ্ৰেছক টকাও দিব লাগে, ভোটো দিব লাগে, এভিকশ্যনো খাব লাগে, গতিকে মিয়াৰ দুৰ্ভাগ্য আৰু